আজি আমি আমাৰ বজালী জিলাৰ পালা গাঁৱত উপস্থিত হৈছোঁ আমাৰ সোণবাহী বাইদেউৰ ঘৰত। বাইদেউৰ গিৰিয়েক আছিল আমাৰ এসময়ৰ বিখ্যাত ৰাজনীতিবিদ তথা সমাজ সচেতক ব্যক্তি গণৰাম বড়ো ডাঙৰীয়া। তেখেত ঢুকাইছে। বাইদেউৰ ঘৰত এতিয়া কোনো নাই, বাইদেউ অকলশৰীয়া। আৰু এনেকুৱা পৰিপ্ৰেক্ষিতত বাইদেউ এক জটিল ৰোগত আক্ৰান্ত হৈছে। আৰু এনেকুৱা ৰোগত আক্ৰান্ত হোৱাৰ বাবে আমি ইতিমধ্যে যোৱা 2 সপ্তাহ আগতে আমি বাইদেউক এককালীন আমি সাহায্য অৰ্থ সহযোগ কৰি গৈছোঁ, সহায় সহযোগিতা আগবঢ়াইছোঁ আমাৰ শব্দৰ ফালৰ পৰা। আৰু আজি আমি পুনৰ বাইদেউৰ ঘৰত উপস্থিত হৈছোঁহি, কাৰণ বাইদেউৰ যিহেতু ঘৰত কোনো নাই, বাইদেউ আৰু চেকআপৰ কাৰণে যাব লাগিব আৰু বহুত খৰচ আছে বাইদেউৰ। গতিকে এনেকুৱা আৰ্থিক অৱস্থাত যাতে আমি আৰ্থিক সহায় আগবঢ়াব পাৰোঁ বাইদেউক, আৰু সেই আৰ্থিক সহায় আৰু মানসিক সহায় আগবঢ়োৱাৰ উদ্দেশ্যে আমি আজি ইয়াত উপস্থিত হৈছোঁহি পুনৰ। আৰু আশা কৰোঁ আমাৰ বাইদেউক সকলোৱে সহায় কৰক। বাইদেউৰ যাতে কোনো অকলশৰীয়া নহয়, কেতিয়াও বাইদেউ নিজকে অকলশৰীয়া বুলি নাভাবে। বাইদেউৰ লগত আমি আছোঁ, সমগ্ৰ ভাৰতবৰ্ষৰ তথা অসম তথা আমাৰ বজালীবাসী বাইদেউৰ কাষত আছে। এই কথাখিনি আমি এটা জাষ্ট চিহ্ন হিচাপত ৰূপত আমি দেখুৱাব বিচাৰিছোঁ, এটা ছবি হিচাপত। আৰু আজি আমাৰ শব্দৰ এজন বিষয়ববীয়া আছে ৰঞ্জিত বড়ো, তেওঁ চাংচাৰিৰ পৰা আহিছে। তেখেতকো মই 2 আষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। আজিৰ এই জটিলখনত মই আইতাৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তেখেতক যাতে ভগৱানে শক্তি দিয়ে। এই জটিল সময়ত তেখেত এই জটিল ৰোগৰ পৰা সোনকালে তেওঁ ৰিকভাৰী হওক তাৰে কামনা কৰিছোঁ। আৰু আমি আগন্তুক দিনতো আহি থাকিম তেখেতৰ ওচৰত, আমি খবৰা খবৰি কৰি থাকিম আৰু যিখিনি পাৰোঁ আমি আমাৰ ফালৰ পৰা চেষ্টা কৰিম। আৰু আজি ইয়াত উপস্থিত হৈ মই এক দিশত ভালো লাগিছে আৰু অত্যন্ত দুখো পাইছোঁ। তেখেতৰ প্ৰয়াত স্বামী যিহেতু এটা সময়ত বড়ো আন্দোলনৰ লগত যথেষ্ট জড়িত আছিলে, কিন্তু আজি তেখেতৰ ঘৰত তেনেধৰণৰ কোনো দল সংগঠনে যোগাযোগ কৰা নাই। গতিকে মই আমাৰ এই শব্দ তৰফৰ পৰা আমাৰ যিখিনি জাতীয় সংগঠন আছে তেখেতসকলক মই এটা আহ্বান জনাইছোঁ যে তেখেতসকলে যেন আহি আমাৰ আইতাক অলপ চোৱা চিতা কৰে, তেখেতৰ খা খবৰ লয়। আৰু এইখিনি কি কয় মই ধন্যবাদ জনাইছোঁ। এতিয়া আমি আইতাক এককালীন আমি আৰ্থিক সাহায্য আগবঢ়াব আমাৰ ৰঞ্জিত বড়োৱে। আৰু এই থাকেন দে আৰু দেই আৰু কোনে সপ্তাহ চৌকি ফটো মাৰা